চৌদিশে চলিছে ঢোলৰ চাপৰ পেঁপা লহৰ এয়া যে বসন্ত আগমনৰ বতৰ সকলোৱে এতিয়া ব্যস্ত হৈ পৰিছে চেনেহৰ বহাগী বিহুটিক আদৰিবলৈ ঠিক সেইদৰে ব্যস্ত হৈ পৰিছে শিল্পী সমাজ তেনে এগৰাকী বিশেষ শিল্পী আজি মোৰ লগত উপস্থিত আছে এনি ভাৰতৰ এই বিশেষ অনুষ্ঠানলৈ মই স্বাগতম জনাব বিচাৰিছো এগৰাকী কণ্ঠশিল্পী নুকুল শৰ্মা মই পোনপ্ৰথমে আপোনাক আমাৰ আজিৰ এই বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছো নমস্কাৰ মোৰ নাম নকুল শৰ্মা মোৰ ঘৰ বাহিৰতা চাৰিআলি হয় নিশ্চয়কৈ আজিৰ এই এনি ভাৰতৰ বিশেষ অনুষ্ঠানত মোৰ লগত উপস্থিত আছে নুকুল শৰ্মা আমি এই অনুষ্ঠানটিত গীত কথাৰে জীপাল কৰি তুলিম তেখেতৰ কণ্ঠত আমি গীত শুনিম তাৰ সমান্তৰালকৈ আমি তেখেতৰ পৰা কিছু কথাও শুনিম পোনপ্ৰথমে আমি আপোনাৰ পৰা জানিব বিচাৰিম যিহেতু আপোনাক এতিয়া বৰ্তমান জানে এগৰাকী কণ্ঠশিল্পী হিচাপে এই কণ্ঠশিল্পী যেটো আপুনি নাম পালে কেতিয়াৰ পৰা আৰম্ভ হৈছিল এই যাত্ৰা মোৰ যাত্ৰাটো আৰম্ভ হৈছিল 2000 চনৰ পৰা তাৰ পিছত মই ষ্টেজ প্ৰগ্ৰাম কৰিলো প্ৰায় 3 বছৰ মান তাৰপিছত থিয়েটাৰলৈ গুচি গলো থিয়েটাৰত যেতিয়া গুচি গলো তেতিয়া মোৰ মাইনাস পইণ্ট আহি গল মই মঞ্চ প্ৰগ্ৰামত কিন্তু জুবিন দাৰে গীত গাওঁ মই আৰু থিয়েটাৰ যিখন থিয়েটাৰত আছিল সেইখন আছিল সূৰ্য থিয়েটাৰ মোৰ যতীন ডাঙৰী আছিলে সেইখন থিয়েটাৰত তেজপুত্ৰ বুলি এখন নাটক আছিলে তেতিয়া আছিল মই থিয়েটাৰত তাৰ পিছত আহি কিনে মই 2 বছৰ আকৌ কিবোৰ্ড বজালো কিবোৰ্ড বজোৱাৰ পিছত এইবাৰ আকৌ গানৰ ষ্টাৰ্ট দিছো নতুনকে গতিকে ৰাইজৰ ভাল সঁহাৰি পাইছো আৰু মাজতে মই এটা চেনেলত ৰাজীৱ খদিয়া ডাঙৰীয়াৰ গীতটি গাইছিলো লুইতখন ভৰিলে বুলি সেইটো অসমবাসী ৰাইজৰ মই বহুত সঁহাৰি পালো সেই গীতটিত গতিকে তেতিয়াৰ পৰা মোৰ মনটো খুব ভাল লাগিল আৰু খুব উৎসাহ তেতিয়াৰ পৰা গানৰ ষ্টাৰ্টটো কৰিলো আৰু হয় নিশ্চয়কৈ আমি আপোনাৰ যি যাত্ৰা এই যাত্ৰা বিষয়ে আৰু কিছু কথা পাতিম কিন্তু যেহেতু আজিৰ এই অনুষ্ঠানটিত আমি বিশেষকৈ আপোনাৰ পৰা গীত শুনিম গতিকে পোনপ্ৰথমে এটি গীতৰ মাজেৰে আমাৰ এই অনুষ্ঠানটি আৰম্ভণি কৰি ল'ব বিচাৰিছো কি শুনাব নিশ্চয় ৰাজীৱ খদিয়া ডাঙৰীয়াৰ গীতে গাব লাগিব সেইটো গীত গোৱাৰ পিছতে বহুতে চিনি পালে অসমবাসী ৰাইজে অলপ গাইছো লুইতখন ভৰিলে বিষ মেটেকাৰে পাৰত ভৰিলে যাব পশ্চিমৰ বতাজা পূবলৈ বলিছে তাৰ জানো ৰাখিছ খবৰ হেৰ অসমীয়া ইতিহাস পঢ়িয়াই চা ভুলনো বুজিবি মোক নিজৰ সংস্কৃতি অমান্য নকৰিবি কমাই দে পশ্চিমীয়া ভোগ লুইতখন ভৰিলে বিষ মেটেকাৰে পাৰত ভৰিলে যাব পশ্চিমৰ বতাজা পূবলৈ বলিছে তাৰ জানো ৰাখিছ খবৰ তাৰ জানো ৰাখিছ খবৰ ধন্যবাদ আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো আপোনাৰ যি কণ্ঠ সঁচাকৈ খুব ধুনীয়া এই কণ্ঠৰে আপুনি যি গীতৰ চৰ্চা অব্যাহত ৰাখিছে যি গীত গাই মঞ্চ শুৱনি কৰিছে তাৰ বাবে আমিও আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছো এই যে যাত্ৰা আপুনি কৈছে যে ক'ত কেনেকৈ 2000 চনৰ পৰা আপোনাৰ যাত্ৰা আৰম্ভ হৈছিল বৰ্তমান কেনে ধৰণৰ ব্যস্ততা সংগীতক লৈ ব্যস্ততা এতিয়াতো ধৰি লওক ব্যস্ততা হবই লাগিব এটা আমাৰ ৰিহাৰ্চ চলি আছে বিহু আহিছে এটা ধুনীয়া ধুনীয়া গীত লৈছো আৰু ইয়াতে এটি কথা কোৱা মোৰ ধৰি লওক উজনি অসমৰ যিবিলাক প্ৰগ্ৰেম হয় আৰু তাত মোৰ এজন এৰেঞ্জ আছে তেখেতে মোৰ প্ৰগ্ৰেমবিলাক এৰেঞ্জ কৰিছে উজনি অসমৰ গুণীন্দ্ৰ কুমাৰ বুলি গতিকে তেখেতৰ নাম্বাৰটো যদি আপোনালোকে দিয়ে মই নাম্বাৰটো দি দিম আপোনালোকৰ চেনেলৰ যোগেৰে হয় গতিকে তেখেতক যোগাযোগ কৰিলে হ'ল আৰু নামনি অসমৰ মোৰ নাম্বাৰটো থাকিব এনেকৈ প্ৰস্তুতি চলাই আছো ধুনীয়া ধুনীয়া গীত লৈছো মানে যেহেতু বিহু সমাগত মাজত এটি মাহ বাকি আছে গতিকে কেনেকুৱা ধৰণৰ গীতসমূহ আপুনি এইবাৰ লৈছে কেনেকুৱা ধৰণৰ গীত মঞ্চত আপোনাক পাব মানুহে শুনিবলৈ
মেইনটো মোৰ নিজৰ গীতো আছে, মোৰ নিজৰ ৩-৪টামান গীত আছে, প্লাছ জুবিন দাৰ গীতটো লাগিবই আৰু বিহু বুলি ক'লে জুবিন দাৰ গীত লাগিব, জুবিন দাৰ গীত নহ'লেতো বিহু আধৰুৱা যেন লাগে। কিন্তু একচুৱেলি জুবিন দাৰ গীত গালোঁ, বহুত গালোঁ, ২০০০ চনৰ পৰা গীত গালোঁ আৰু জুবিন দাকে অনুসৰণ কৰিলোঁ। আৰু জুবিন দাক এনেকুৱাকৈ অনুসৰণ কৰিলোঁ, জুবিন দাৰ প্ৰত্যেকটো গীত কেনেকৈ গায় সেইটো অনুসৰণ কৰিলোঁ, জুবিন দাৰ গীত গোৱা ষ্টাইলটো কেনেকুৱা সেইটোও অনুসৰণ কৰিলোঁ, আৰু এনেকৈ অনুসৰণ কৰিলোঁ জুবিন দাৰ মদ কেনেকৈ খায় সেইটোও অনুসৰণ কৰিলোঁ, কেনেকৈ খায় সেইটোও অনুসৰণ কৰিলোঁ। সেইটো অনুসৰণ কৰি কিন্তু মোৰ মাইনাছ পইণ্ট আহি গ'ল। কেনেকুৱা ধৰণৰ মাইনাছ পইণ্ট আহিল? মাইনাছ মানে ধৰি লওক, এতিয়া জুবিন দাই মদ খাই কেনে গান গায়, কিবা গায়, জুবিন দা ঠিকে থাকে। মানে এনেকুৱা নেকি যে জুবিন গাৰ্গে মঞ্চত যেতিয়া মদ খাই গান গায়, এতিয়া উঠি অহা যিসকল নৱপ্ৰজন্ম সেইটোক অনুসৰণ কৰি সৎ পথে গৈছে বুলি আপুনি ভাবে নেকি? এতিয়া চাওক, মোৰ স্কুল এখন আছে, মোৰ স্কুলত মই প্ৰায় ৩০-৪০জন ষ্টুডেণ্টক মই গান শিকাওঁ। গতিকে তাৰে ৩জনমান ইতিমধ্যে মই বিপথে গুচিয়ে গ'ল। বিপথে যোৱাৰ কাৰণটো জুবিন দাক অনুসৰণ কৰিলে। জুবিন দা যেনেকুৱা ষ্টাইলত গীত গায়, যেনেকৈ মদ খায় বা কিবা কৰে, এইবিলাক তেখেতসকলেও অনুসৰণ কৰিলে। কৰি কিনে জুবিন দাৰ যিটো অনুসৰণ সিহঁতে কৰিলে, সিহঁতে গতিকে সেই পথে গুচি গ'ল। সিহঁতক আৰু ঘূৰাই আনিব নোৱাৰোঁ মই। গতিকে বাকী যিকেইজন আছে মই চাই আছোঁ, বোলে কৈছোঁ সিহঁতক, বোলে এনেকৈ অনুসৰণটো ময়ে ধ্বংস হৈ গ'লোঁ। গতিকে জুবিন দাক অনুসৰণ কৰা, জুবিন দাৰ গীতবিলাক অনুসৰণ কৰা, আৰু জুবিন দাই কেনেকৈ ষ্টাইলত গীত গায় সেইবিলাক অনুসৰণ কৰা, বাকী অনুসৰণ নকৰিবা। আমি মাজতে পাইছিলোঁ ছ'চিয়েল মিডিয়াত এটি জুবিন গাৰ্গৰ এটি ভাষ্য ভাইৰেলো হৈছিলে, যে কৈছিলে মোক অনুসৰণ কৰক কিন্তু জুবিন গাৰ্গ হ'বৰ কাৰণে চেষ্টা কৰিব নালাগে। তেখেতে কিন্তু কৈছিলে ছেম কথা, ছেম পজিশ্যন। তাৰমানে ময়ো সেই জুবিন গাৰ্গ যেনেকৈ অনুসৰণ কৰে তেনেকৈ অনুসৰণ কৰি আজি মোৰ এইটো অৱস্থা হৈ গ'ল। মানে আপুনি কি ক'ব? কিন্তু এটা কথা কওঁ, জুবিন দাৰ এটো যে যিমানকেইটা গীত গাইছিলে জুবিন দাই, এতিয়ালৈকে সোধক কোনটো গীত গাব লাগিব মই, যিমানকেইটা গীত গালে তাৰ যিকোনো এটা গীত সোধক, মই গাই দিম, ছেম গাই দিম মই। জুবিন দাৰ এটো জেড মই গান গাই দিম, কিন্তু জুবিন দা হ'ব নোৱাৰোঁ মই, জীৱনত জুবিন দা হ'ব নোৱাৰোঁ। জুবিন দাক অনুসৰণ কৰি মই এইটো হ'ল। আপুনি সাধাৰণতে আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক অনুসৰণ কৰে? এতিয়াও অনুসৰণ কৰোঁ, আৰু এতিয়াও কওঁ যিবিলাকে জুবিন দাৰ ধৰি লওক গীত গাই আছে, এইটো নহয় মই জুবিন দাৰ গীত গাই কিনে মই জীৱনটো মই খাই থাকিম, সেইটো কথা নহয়। মোৰ প্ৰাইভেট মই জব এটা কৰোঁ। কিহত ব্যস্ত আপুনি? কি কাম কৰে? মই মেডিকেল ডিপাৰ্টমেণ্টত কৰোঁ, প্ৰাইভেট, কিন্তু প্ৰাইভেট মেডিকেল ডিপাৰ্টমেণ্টত কৰোঁ মই। গতিকে তেনেকৈ মই চলি আছোঁ, কিন্তু জুবিন দাৰ গীত ভাল পাওঁ, গাই আছোঁ। গতিকে এতিয়াও যিবিলাক ধৰি লওক নৱপ্ৰজন্ম যিবিলাকে গীত গাই আছে, তেখেতসকলকো কওঁ মই জুবিন দাক অনুসৰণ কৰক। গোটেইখিনি নহয়, কিন্তু গোটেইখিনি যদি অনুসৰণ কৰিব যায়, সকলোৰে কিন্তু এটা ভাল গুণ এটা বেয়া গুণ থাকে। গতিকে আমি যিয়েই নহওক য'তেই নহওক আমি ভালখিনি ল'ব লাগিব। জুবিন দা নিজৰ গতিত থাকি গ'ল, কিন্তু জুবিন দা নিজৰ গতিত থাকি গ'ল। গতিকে জুবিন দাক বেয়া নাপাওঁ মই, আৰু জুবিন দাৰ গীত গায়েই মই মঞ্চত মই প্ৰগ্ৰেম কৰি আছোঁ। জুবিন দাৰ গীত মই বেয়া নাপাওঁ, জুবিন দাৰ গীতেই গাইছোঁ। গতিকে নৱপ্ৰজন্মৰ যিবিলাকে গীত গাই আছে তেখেতসকলক কওঁ, ময়ো নৱপ্ৰজন্মৰ বুলি কোৱা মই। গতিকে জুবিন দাক অনুসৰণ কৰক, কিছুমান বেলেগ ছাইডটো মই অনুসৰণ কৰিব নালাগে আৰু। নিজস্বতা চবৰে আছে, তেনেকুৱা। নিশ্চয়কৈ আমি পুনৰবাৰ এটি গীতৰ মাজলৈকে যাওঁ, যিহেতু আমি গম পাইছোঁ যে আপুনি জুবিন গাৰ্গৰ অনুৰাগী, গতিকে তেখেতৰে এটি গীত শুনিম। ঠিক আছে, এটি গীত গাইছোঁ। জুবিন দাৰ এন্ধাৰ হ'ব নোৱাৰা গীতটি গাইছোঁ মই, খুব প্ৰিয় মোৰ গীতটি। এন্ধাৰ হ'ব নোৱাৰো, মচি দিব নোখোজো, পাখি মেলা অতীত কিদৰে পাহৰো, এন্ধাৰ হ'ব নোৱাৰো, মচি দিব নোখোজো, পোহৰ বুলি জীয়ালো, মনে মনে প্ৰাণতে, হাতেৰে ঢুকিনো
পুৱা জোনৰে ছবি পাখি মেলি সপোনে আগছিলে জীৱন কোনোবা দৰদি আকাশৰ নীলিমাতে সেই মন আজি যেন পোহৰৰ প্ৰাণ পোৱা তৃষা কিদৰে পাহৰো মই এন্ধাৰ হ'ব নোৱাৰো মচি দিব নোখোজো থেংক ইউ নিশ্চয়কৈ আমি কিছু কথা পাতিম আৰু যিহেতু এতিয়া মই কৈছোঁ যে আপোনাক সংগীত শিল্পী কণ্ঠশিল্পী হিচাপে সকলোৱে জানে ক'ত আৰম্ভণিটো একদম যদি আমি আৰম্ভণিৰ দিশে যাওঁ ক'ত আৰম্ভ কৰিছিলে গম পাইছিলে নে আপোনাক যে আজি ইমান মানুহে জানে সংগীত শিল্পী হিচাপে কণ্ঠশিল্পী হিচাপে আপোনাক বিচাৰে তেতিয়াই ভাবিছিল নে যে কণ্ঠশিল্পীয়ে হ'ম ডাঙৰ হৈ চবৰে জীৱনৰ লক্ষ্য থাকে আপোনাৰ লক্ষ্যটো এয়াই আছিল নেকি না লক্ষ্যটো এইটো নাছিলে প্ৰথম মই বিহু মাৰিছিলোঁ বিহু গাইছিলোঁ বহুত প্ৰগ্ৰাম কৰিছিলোঁ বিহু তাৰপিছত জুবিনদাৰ এটি কেছেট ওলালে হিয়ামন তেতিয়া নৱ গানটো বৰকৈ চলিছিলে অ নৱ সেই গীতটি মোৰ ঘৰৰ কাষৰ মোৰ ঘৰখন কিন্তু বাইহাটা চাৰিআলি হয় যদিও বাইহাটা চাৰিআলি কমলপুৰ সমষ্টি কুসুমপুৰ গাঁৱত হয় কুসুমপুৰ গাঁৱৰ ওচৰতে এখন বিহু হয় আমাৰ আঞ্চলিক ভিত্তিত বিহু এখন হয় তাত মই এই জুবিনদাৰ এই গীতটি গাইছিলোঁ নবৌৱে অলপ গাই দিছোঁ এই গীতটি আৰম্ভণি মোৰ এই গীতটি নবৌ মোলৈ এজনী ছোৱালী চালি নে নাই নবৌ মোলৈ এজনী ছোৱালী চালি নে নাই হে কঁকাল খামুচিয়া লিহিৰি বতিয়া হে কঁকাল খামুচিয়া লিহিৰি বতিয়া অতিকৈ ধুনীয়া তই নবৌ মোলৈ বাৰু তই এজনী ছোৱালী চালি নে নাই আপোনাৰ কাৰণে ছোৱালী চাইছে নে নাই আপুনি আপোনাৰ ঘৰত কোন কোন আছে আমি সোধাই নাই গতিকে আমাৰ এনে ভাৰতৰ দৰ্শকসকলে যিহেতু এই বিশেষ অনুষ্ঠানটি উপভোগ কৰি আছে গতিকে সকলোৰে বাবে জনাই দিয়ক আপোনাৰ ঘৰত কোন কোন আছে মোৰ ঘৰত দাদা আছে বৌ আছে মোৰ ভাইটি আছে তাৰপিছত মোৰ মিছেছ আছে আৰু কণমানি ছোৱালী এজনী আছে মোৰ 10 বছৰ হ'ল ছোৱালীজনী এনেকে সংসাৰ চলাই আছো যিহেতু আপোনাৰ সহধৰ্মিনী আছে গতিকে এই যে সংগীতৰ যাত্ৰা এই যি সংগীতৰ যাত্ৰা আপুনি অব্যাহত ৰাখিছে তেখেতৰ পৰা কেনেকুৱা ধৰণৰ সঁহাৰি পায় বহুত সঁহাৰি পাওঁ এইবিলাকতো পুৰা উৎসাহ দিয়ে কৰ্ম কৰি আছো যদিও তাৰমানে এইবিলাকত গান বাজানাৰ প্ৰতি তাৰমানে খুব উৎসাহ দিয়ে আৰু হয় নকুল শৰ্মাৰ গীত কথা আমি আৰু কিছু কথা পাতিম কিন্তু তাৰ মাজত এটা কথা কওঁ এই নৱগীতটি যেতিয়া গাইছিলোঁ মই মোৰ ওচৰৰ বিহু মঞ্চখনত তেতিয়া দেউতা চাইছিলে মোৰ দেউতা ইউনিভাৰ্চিটিত কাম কৰিছিলে জব কৰিছিলে চাকৰি কৰিছিলে দেউতাই চাই কিনে দেউতাৰ চকু পানী ওলাই গৈছিল ওলাই তেতিয়া মোৰ কিন্তু হাৰমনিয়াম নাছিলে দেই দেউতাই নেক্সট দিনাখন অফিচত গ'ল গৈ কিনে মোক ফোন কৰিলে এনেকুৱা তোমাৰ কাৰণে হাৰমনিয়াম এখন লৈছোঁ মানে আপুনি আপোনাৰ যে মঞ্চত গীত আছিল সেই গীত শুনি দেউতা নেক্সট দিনাখন মোৰ হাৰমনিয়াম এটা লৈ আহিছিল ঘৰলৈ হয় তেতিয়া মই খুব উৎফুল্লিত আৰু একদম পুৰা যাত্ৰা আৰম্ভ হৈ গ'ল গাই আছো এনেকে যিহেতু বিহুক লৈ আপুনি সাজু হোৱা বুলি কৈছে গতিকে বিহু আহি আছে এই মুহূৰ্তত এটি বিহু গীত শুনিব বিচাৰিছো ঠিক আছে জুবিনদাৰে গীতটি গাইছো ৰঙালী খুৰু যে ঐ ভুমুকি মাৰিলে ঐ প্ৰকৃতি শুৱনি ঐ মৰম জান গাভৰু
পোহৰ হৈ জানৈ আকাশখন ধুনীয়া হৈ জানৈ তৰাৰে জিলিকা হৈ জানৈ মনৰে খৰগৰ হৈ জানৈ তুমি মোৰ মেনকা হৈ জান দূৰণিতে হৈ জান তুমি থাকা হৈ জান কাষৰলে হৈ জান কিয় নাহা হৈ জানৈ হৈ জানৈ। আমি ধন্যবাদ জ্ঞাপন কৰিছো যিহেতু আপুনি কৈছে যে আপোনাৰ নিজৰ গীতো আছে গতিকে তাৰ বিষয়ে আমি কিছু কথা পাতিম তাৰ বিষয়ে কিছু জানিম মই ৰিচেণ্টলি এটি গীত ওলাইছিলোঁ কিন্তু গীতটিৰ মই ভিডিঅ' কৰা নাছিলোঁ তো অডিঅ' গীতটি ওলাইছিলোঁ তো অলপ গাই দিছোঁ সেটি গীতটি এই বগাকৈ বগলী উৰিলে নীলাকৈ আকাশত এইটো তোমাক ভালে লাগে সঁচাকৈ ৰাতি সামাজিকত আই ঐ মোৰে বাসন্তী মনৰ কথা নকলি নিদিলি মোক অন্তৰত নিদিলি মোক অন্তৰত ঠাই এই গীতটি আছিলে হয় নিশ্চয়কৈ তেখেতৰ কণ্ঠত ইতিমধ্যে কৈছে 3-4টা গীত ওলাইছে আপোনাৰ কণ্ঠত হয় যিসমূহ গীত ওলাইছে আৰু যিসমূহ গীত আহিবলগীয়াও আছে নিশ্চয়কৈ গতিকে আমি শুভকামনা জ্ঞাপন কৰিছো যিহেতু আপুনি কৈছে যে ভিন্ন মঞ্চত আপুনি গৈছে গীত পৰিৱেশন কৰিছে যদি আমি মঞ্চৰ অভিজ্ঞতা সুধো কেনেকুৱা ধৰণৰ অভিজ্ঞতা আছে আপোনাৰ মঞ্চৰ অভিজ্ঞতাটো ভাল বেয়া ভালো আছে বেয়া আছে সাংঘাতিক অভিজ্ঞতা আছে তাৰে এটা মানে কি এবাৰ মোক ওচৰৰ পুথিমাৰী সোণেশ্বৰ বুলি কয় সোণেশ্বৰত এটা মোৰ অনুষ্ঠান আছিলে আজি প্ৰায় 12 বছৰমান হ'ল সোণেশ্বৰত মাতিছিলে মোক আৰু এই মোৰ যিটো গ্ৰুপ সেই গ্ৰুপটো আকৌ বেলেগ ল'ৰা আৰু ছোৱালী এজনী ছিংগাৰ আৰু বেলেগ এটা অনুষ্ঠান আহিছিলে মানে গ্ৰুপ কিন্তু একেটাই হা সিহঁতসকলে মোৰ অনুষ্ঠানটো কৰাৰ পিছত তোমালোকে অনুষ্ঠানটো কৰি দিবা মোৰ মিউজিক গ্ৰুপটো লৈ কিনে তাৰপিছত আৰু মোৰ অনুষ্ঠানটো শেষ হ'ল মোৰ অনুষ্ঠানটো শেষ হওঁতে প্ৰায় 2:30 বাজি গ'ল তাৰপিছত মোৰ অনুষ্ঠানটো শেষ হোৱাৰ পিছত সিহঁতৰ অনুষ্ঠানটো ময়ো গুচি গ'লোঁ সিহঁতৰ লগত হা নাম নকওঁ কোন ছিংগাৰ আৰু অনুষ্ঠানটো ক'ত সেইটো নকওঁ গতিকে আমি বাইহাটা চাৰি পাৰ হৈ গ'লোঁ এতিয়া কমিটি ফোন কৰি আছে কিমান পালেহি আমাৰ যিজন ছিংগাৰ আছিলে তেখেতে ক'লে কি আমি গৈ আছোঁ বাইহাটা চাৰি পাৰ হ'লোঁ ইতিমধ্যে বাইহাটা চাৰি পাৰ হোৱাৰ পিছত চাউণ্ড ছিষ্টেমটো যিটো চাউণ্ড ছিষ্টেম থাকে সেই চাউণ্ড ছিষ্টেমটো গাড়ীখনত এই উঠাই কিনে বজাই আহি আছে একদম গৈ কিনে মাজ ৰাস্তাতে লগ পালোঁ চাউণ্ড ছিষ্টেমটো লগ পাই কিনে সুধিলোঁ বোলে এনেকুৱা এই মঙলে লাইন আছিল দেই কিন্তু জাগাটো নকওঁ এতিয়ালৈকে মই হা মঙলে লাইন আছে বাইহাটা চাৰিৰ পৰা বেছি দূৰতো নহয় তাৰপিছত সুধিলোঁ বোলে তেতিয়া মোটামুটি 3:30 বাজি গ'ল তাৰপিছত সুধিলোঁ এই অনুষ্ঠানটো ক'ত আছিলে তেখেতসকলে কৈছে কি অনুষ্ঠানটো অলপ আগত আপোনালোকে গৈ থাকক তাত পাবই তাৰমানে কমিটি পুৰা ফায়াৰ হৈ আছে আৰু ছিংগাৰৰ কাৰণে বঢ়িয়াকৈ গুচি গ'লোঁ ইহঁতেও গুচি গ'লে কিন্তু সেই চাউণ্ড ছিষ্টেমটো যে সেই মঞ্চৰে চাউণ্ড ছিষ্টেম কোনো গম নাপালে আৰু কিন্তু মই গম পাইছোঁ চাউণ্ড ছিষ্টেমটো সেইখন মঞ্চৰে গতিকে তাত মঞ্চ নাই আৰু মানে ইতিমধ্যে মঞ্চ সামৰণি ঘটিছে মই গম পাইছোঁ এখেতসকলে গম পালে তথাপিতো যাবই লাগিব গ'লোঁ যোৱাৰ পিছত কমিটি ধুনীয়াকৈ মাতি নিলে নি কিনে সিহঁতৰ গ্ৰীণ ৰুমত বহিব দিলে গ্ৰীণ ৰুম মানে সংঘ এটা আছিলে সংঘত বহিব দিলে ধুনীয়াকৈ বহি কিনে তাত ধুনীয়াকৈ চাহ পানী খালে সেই সময়ত মই ওচৰৰে এটা চক এটা আছিলে কিন্তু সেই অনুষ্ঠানটো মোৰ নাছিলে সিহঁতৰ লগতহে গৈছিলোঁ কিন্তু সেই সময়ত মই সিহঁতে যেতিয়া বহিলে চাহ পানী খালে কমিটি চাহ পানী দিলে কিন্তু অডিয়েঞ্চ বোলা কোনো নাই কিন্তু ধুনীয়াকৈ চাহ পানী আকৌ আমাৰ ছিংগাৰ কেইজনে ভাবিছে কি অডিয়েঞ্চ সেইটো আহিব এতিয়া হে আৰু ছিংগাৰ আহিছে তেতিয়া 3:30-4টা বাজিছে আৰু মই দোকান এখনত কিবা মই এনে চকলেট এটা খাবলৈ আহিলোঁ চকলেটটো খাই কিনে নেক্সট যেতিয়া মই ৰুমটোত সোমাব গ'লোঁ সিহঁতে ধুনীয়াকৈ চাই আছে এই গেটত ইমান ডাঙৰ তালা এটা মাৰি থোৱা আছে তাৰপিছত মই চালোঁ মানে ভিতৰত আপোনাৰ লগত যোৱা মানুহখিনি ভিতৰত মই বাহিৰত বিৰাট ডাঙৰ তলা এটা মাৰি থোৱা আছে
তাৰপিছত মই খিৰিকীৰে ক'লো তোমালোকে চাহ খাই আছা ইয়াতে, তাৰ বাহিৰতো বিৰাট ডাঙৰ তলা এটা মাৰি থৈ দিছে। তাৰপিছত সেই ছোৱালী যিজনী ছিংগাৰ আছিলে তেওঁৰ দেউতাকে ক'লে তলা মাৰিছে নেকি? বোলে তলা মাৰিছে এনেকৈ বোলে ওচৰত কোনোবা আছে নেকি? মই কৈছোঁ ইয়াততো কোনো নাই। তেতিয়া মই চিন্তা কৰিলোঁ মোৰো অৱস্থাটো বেয়া হ'ব আৰু বেছি সময় নাই, গতিকে মই টেম্পুখনত উঠি মোৰ ঘৰটোতো সোণেহৰত, মই টেম্পুখনত উঠি মই সোণেহৰ পালোঁ, সোণেহৰ পৰা মই ঘৰ পালোঁ। তেওঁলোকৰ কি হ'ল অৱস্থা? তেওঁলোক ভিতৰতে থাকিলে। প্ৰায় তেতিয়া কমিটিৰো চাগে মানুহ নাই, চব শুই দিলে। তাৰপিছত মই ঘৰত গৈ প্ৰায় 11টামান বজাত ফোন কৰিলোঁ, তোমালোক ক'ত? তেতিয়া কৈছে কি আমি ইয়াতে আছোঁ, তালাটো খুলি দিয়া নাই। তেতিয়া মোৰ খুব বেয়া লাগিল, কিন্তু প্ৰায় 1টামান বজাত তালাটো খুলি দিলে, সিহঁতৰ অনুষ্ঠান নাই আৰু সেইখিনি শাস্তি দিলে আৰু 1টামান বজাত সিহঁত আহিলে, কিন্তু হয়তো মই সেই শাস্তিটো পালো হয়। মানে আপুনি তাৰ পৰা শাস্তিৰ পৰা ৰেহাই পাইছে, নিজৰ বুদ্ধি খটুৱাইছে। গতিকে এনেকুৱা ধৰণৰ থাকে তিতা মিঠা অভিজ্ঞতা সকলোৰে থাকে বাৰু। আমাৰ জীৱনৰ প্ৰতিটো খোজে খোজে আমাৰ অভিজ্ঞতা থাকে, আমি অভিজ্ঞতা বুটলো, গতিকে মঞ্চতো থাকে। হয়, নিশ্চয়কৈ আমি অনুষ্ঠান সামৰিম। গতিকে ভাল লাগিলে আপোনাৰ লগত কথোপকথন কৰি। আমি এনি ভাৰতৰ তৰফৰ পৰা আপোনালৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যিহেতু বিহু সমাগত। গতিকে শেষত আমি এটি গীত শুনিম, আৰু আমাৰ দৰ্শকৰ বাবে কি ক'ব? ঠিক আছে, মই এনি ভাৰতলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আৰু মই এটি জুবিন দাৰে গীত গাইছোঁ। তুমি চোৱা যেতিয়া দুচকু তুলি মোৰ আকাশ, ভাঙিলা মেঘ বিজুলি, ৰ'দে হাঁহে ফুল ফুলে কথা ক'লে, তুমি চুলেই যে বসন্ত, ধুমুহায়ো যে প্ৰশান্ত, তোমাৰো মাজতে দিগন্ত, সৃষ্টিৰ পৰো প্ৰণন্ত, তুমি চোৱা যেতিয়া দুচকু তুলি মোৰ আকাশ, ভাঙিলা মেঘ বিজুলি, ৰ'দে হাঁহে ফুল ফুলে কথা ক'লে, তুমি চুলেই যে বসন্ত, ধুমুহায়ো যে প্ৰশান্ত, তোমাৰ মাজতে দিগন্ত, সৃষ্টিৰ পৰো প্ৰণন্ত। থেংক ইউ। আমি পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক ইমানখিনি সময় দিয়াৰ বাবে। হয়, নিশ্চয়কৈ শ্ৰোতা দৰ্শক, এয়া আছিল কমলপুৰ সমষ্টিৰ পাইখাতা চাৰিআলিৰ নিবাসী নকুল শৰ্মা। তেখেতৰ যি গীত, তেখেতৰ যি কণ্ঠ, তেখেতৰ যি কথা আপোনালোকে নিশ্চয়কৈ শুনিলে। পৰৱৰ্তী সময়ত আন এটি বিশেষ অনুষ্ঠানত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই অনুষ্ঠানৰ পৰা মই বিজুমাই বিদায় লৈছোঁ। ধন্যবাদ।